নমস্কাৰ, মই ধনমণি শৰ্মা। আজি অকমান শনি গ্ৰহৰ বিষয়ে ক'ব খুজু। সবতকে শক্তিশালী গ্ৰহ হ'ল শনি। শনিক কিন্তু সবেই ভয় কৰে আৰু গুৰুই যেনেকৈ সবকে গুৰু ভাল হ'লে সব দিয়ে, কিন্তু শনি বেয়া হ'লেও শনিয়ে ৰক্ষা কৰি আছে, শনিয়ে দি আছে। টকা পইচাৰ পৰা সুখ দুখৰ পৰা আদি কৰি শনিয়ে সব মানুহক দি আছে। আৰু শনি সাধাৰণতে যিখিনি জন্মগ্ৰহত জন্মলগ্নৰ সময়ত শনি গ্ৰহৰ প্ৰভাৱটো ভাল, তেওঁৰ শনিৰ কাৰণে তেওঁৰ উন্নতি হ'ব। আৰু শনি গ্ৰহ যিখিনি মানুহৰ জন্ম সময়ত বেয়া, সেই মানুহখিনিৰ আচলতে শনিৰ প্ৰভাৱ যেতিয়া বেয়া হয় বা শনিবাৰটো তেওঁৰ অকণমান কিবা অঘটন অকণমান হয়। সেইকাৰণে শনিবাৰে সাধাৰণতে শনি মন্দিৰত ক'লা তিল বা তিলৰ তেল এনেকৈ ধূপ চাকি জ্বলাই আৰু শনিবাৰটো নিৰামিষ খোৱাটো ভাল। যদি আপোনাৰ ভিক্ষাৰী জাতীয় মানে আজীৱন ভিক্ষাৰী মানে আমি যোনটো সন্ন্যাসী টাইপৰ ভিক্ষাৰী বুলি কওঁ, তেনেকুৱা মানুহক মানে খুৱাই দিলে বা আপোনাৰ সৰু মোৰ এটা নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি আপোনাৰ কেম্পাছত আছে, ক'ৰবাৰ পৰা ক'লা ছাগলী আহিছে বা আপোনাৰ ঘৰত ক'লা কুকুৰ পোহা আছে, আপুনি ছাগলী হ'লে হাতৰ তলত মানে আপুনি চাউল এক মুঠা ল'ব, লৈ আপুনি যদি হাতত ছাগলীটো মাতি আপুনি খুৱাব পাৰে, সিদিনাখনৰ এই ছাগলীটোৱে যদি চাউলখিনি খাই পেলায় আপোনাৰ হাতত, সিদিনাখনৰ পৰা আপুনি আৰাম পাব শনিৰ প্ৰভাৱৰ পৰা। আৰু নাখায় যদি অকণমান বেয়া। আৰু ক'লা কুকুৰ থাকিলে ক'লা কুকুৰকো আপুনি শনিবাৰে বা ক'লা গৰু থাকিলে গৰুক খুৱাব পাৰে, শনিৰ প্ৰভাৱ কমে বুলি প্ৰবাদ এটা চলি আহি আছে।